আজি আপোনালোকক ক'বলৈ ওলাইছোঁ কাছৰ নিচিনা বা কাছ থকা আঙুঠিৰ বিষয়ে। হয়তো আপোনালোকে দেখিছে চাগে এনেকুৱা আঙুঠি পিন্ধা। প্ৰথমতে জানো আহক কাছৰ আঙুঠিনো হয়নো কি। আচলতে এই যে কাছৰ আঙুঠিটো এইটো এটা ধাতুৰে তৈয়াৰী, যাক মানুহে নিজৰ আঙুলিত ধাৰণ কৰে। এই আঙুঠিটো যিকোনো ধাতুৰে তৈয়াৰী হ'ব পাৰে, যেনে সোণ, তাম, ৰূপেৰে তৈয়াৰী হ'ব পাৰে। ইয়াৰ উপৰিও আজিকালি বিভিন্ন বেলেগ ধাতুৰে নিৰ্মাণ কৰা কাছৰ আঙুঠিও বজাৰত মুকলি হৈছে। কিছুমান মানুহে এই আঙুঠিটো ফেশ্বনতো পিন্ধে, কিন্তু এনেকুৱা কৰাটো ভাল কথা নহয়। কাছৰ আঙুঠি কোনে পিন্ধিব লাগে আৰু কি সাৱধানতা ল'ব লাগে জানো আহক। কাছ এটা বহুত শক্তিশালী জীৱ বুলি কোৱা হয়। ইহঁতৰ আয়ু বহুত দীঘলীয়া হয়। কিছুমান কাছ 200 পৰা 300 বছৰলৈকে জীয়াই থাকে। কাছ জল আৰু স্থল দুয়োটাতে থাকে। কাছক সৃষ্টিৰ লগত তুলনা কৰা হয়। হিন্দু ধৰ্মত কাছৰ এটা বিশেষ মহত্ব দিয়া হয়। পৌৰাণিক মান্যতা অনুসৰি কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। সমুদ্ৰ মন্থনৰ সময়ত কাছ ওলোৱা বাবে কাছক লক্ষ্মী দেৱীও ভাল পাইছিল। কাছ থলে বা পিন্ধিলে দেৱী লক্ষ্মী প্ৰসন্ন হয় বুলি কোৱা হয়। ই ধনক নিজৰ ফালে টানে। ইয়াক পিন্ধা ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধি আহে। ই শুই পৰা ভাগ্যকো জগাই তোলে বুলি কোৱা হয়। ই বেয়া হৈ থকা কামো ঠিক কৰি দিয়ে। সমুদ্ৰ মন্থনৰ সময়ত কাছ আৰু লক্ষ্মী দেৱী একেলগে ওলাইছিল, যাৰ ফলত বাস্তুশাস্ত্ৰত ইয়াক ইমান মহত্ব দিয়া হয়। এই আঙুঠিটোৱে আপোনালোকৰ জীৱনত বিভিন্ন সমস্যা সমাধান কৰাৰ কাম কৰে। এই আঙুঠিয়ে ব্যক্তিৰ জীৱনত সাহস জগাই তোলে। ই আত্মবিশ্বাস বঢ়ায়। যিসকল মানুহৰ আত্মবিশ্বাস কম তেওঁলোকে এই আঙুঠি পিন্ধিব লাগে। এতিয়া জানো আহক এই আঙুঠিটো মানে কাছৰ আঙুঠিটো পিন্ধাৰ ফলত কি লাভ হয়। এই আঙুঠিয়ে ব্যক্তিৰ আত্মবিশ্বাস বঢ়ায় আৰু লগতে জীৱনত চলি থকা বিভিন্ন ধৰণৰ সমস্যা নাশ কৰে। ইয়াৰ ফলত সকাৰাত্মক গুণৰ বিকাশ হয় আৰু জীৱনত উন্নতি লাভ কৰে। যিসকলে ইয়াক ধাৰণ কৰে তেওঁলোকৰ জীৱনত যদি কিবা দুখ থাকে এই আঙুঠিটোৱে নাইকিয়া কৰে। ইয়াৰ ফলত পইচাই স্থিতি লয়, আৰ্থিক অৱস্থা ভাল হয়। যিজন মানুহে এই আঙুঠি পিন্ধে তেওঁ বহুত আত্মবলেৰে এই কাম কৰে আৰু তাত সফলতাও অৰ্জন কৰে। ইয়াক সঠিক ৰূপত পিন্ধিলে ইয়াৰ পৰা বহুত লাভালাভ হ'ব পাৰি। আৰু এতিয়া জানো আহক ইয়াক কেতিয়া কিনিব লাগে আৰু কেতিয়া পিন্ধিব লাগে। বজাৰত বা দোকানত বিভিন্ন ধৰণৰ কাছৰ আঙুঠি পোৱা যায়, কিন্তু আপোনালোকে ৰূপৰ কাছৰ আঙুঠিহে কিনিব লাগে। এই কাছৰ আঙুঠিটোত কোনো মুকুতা বা পাথৰ বা ডিজাইন থকা হ'ব নালাগে। ইয়াৰ লগতে উফন্দি থকা কাছৰ আঙুঠি কেতিয়াও কিনিব নালাগে। শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি কোৱা হয়, আৰু এই দিনাই যদি আপোনালোকে এই আঙুঠিটো পিন্ধে তেতিয়াহ'লে বহুত শুভ হয়। শুক্ৰবাৰৰ দিনা এই আঙুঠিটো পিন্ধিব লাগে। আৰু শুক্ৰবাৰৰ দিনা যদি পূৰ্ণিমা হয় তেতিয়াহ'লে আৰু ইয়াক ভাল বুলি গণ্য কৰা হয়। ইয়াক সোঁ হাতৰ তৰ্জনী আঙুলিত পিন্ধিব লাগে। পুৰুষ হওক বা স্ত্ৰী হওক এই আঙুঠিটো তৰ্জনী আঙুঠিতে পিন্ধিব লাগে। পূজা কৰি সোঁ হাতৰ তৰ্জনী আঙুলিত এই আঙুঠিটো পিন্ধিলে খুব ভাল। এতিয়া জানো আহক ইয়াক কেনেকৈ ৰাখিব লাগে, নহ'লে এবাৰ ই লোকচানো কৰিব পাৰে। এবাৰ যদি আপোনালোকে এই আঙুঠিটো পিন্ধে তেতিয়া ইয়াক লৰচৰ নকৰিব। ইয়াৰ স্থানো সলনি নকৰিব। আঙুঠিটোৰ কাছৰ মূৰটো আপোনাৰ ফালে থাকিব লাগে, বাহিৰৰ ফালে নথব। বাহিৰৰ ফালে থ'লে আপোনাৰ লোকচানহে হ'ব পাৰে। জ্যোতিষশাস্ত্ৰত এনেকুৱা 3টা ৰাশি আছে যি জল তত্ত্বৰ লগত জড়িত হৈ আছে। এই ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃষ ৰাশি আৰু মীন ৰাশি। এই ৰাশিসমূহক কাছৰ আঙুঠি পিন্ধিবলৈ মানা কৰা হয়, কাৰণ কাছ পানীতো থাকে। এনেকুৱাত এই ৰাশিসমূহে কাছৰ আঙুঠি পিন্ধিলে তেওঁলোকৰ প্ৰকৃতি বহুত ঠাণ্ডা হৈ পৰে। তেওঁলোকৰ সমস্যাও আহিব পাৰে, স্বাস্থ্যও বেয়া হ'ব পাৰে আৰু চিন্তাধাৰা বেয়া হৈ পৰিব পাৰে। ইয়াৰ উপৰি কোৱা হয় যে কাছৰ আঙুঠি পিন্ধাৰ পাছত মৃতকৰ ওচৰলৈ যাব নালাগে। যদি যাব লগা হয় তেতিয়া এই আঙুঠিটো খুলি যাব লাগে। খোলাৰ পাছত 13 দিনৰ বাবে এই আঙুঠিটো ঘৰত, মন্দিৰত, গোসাঁই ঘৰত বা তুলসীৰ তলত থ'ব লাগে। তাৰপিছত ইয়াক পূজা কৰি আকৌ শুক্ৰবাৰৰ দিনাহে পিন্ধিব লাগে। কাৰোবাৰ জন্ম হোৱা যদি এসপ্তাহ হৈছে তালৈও এই আঙুঠিটো পিন্ধি যাব নালাগে। ইয়াৰ উপৰিও যদি আপোনালোকে মদ খায়, মাছ মাংস খায় তেতিয়া এই আঙুঠিটো পিন্ধি এইবোৰ কৰিবলৈ মানা কৰা হয়। যদি তাৰ পিছতো আপোনালোকে এই বস্তুসমূহ সেৱন কৰে তেতিয়া এই আঙুঠিটো পিন্ধি নাখাব, ইয়াক খুলি ল'ব।
আৰু খাই হ'লে গা ধুইহে ইয়াক আকৌ পিন্ধিব লাগে।